স্থিতিৰ আটাইতকৈ ডাঙৰ খবৰ দিব বিচাৰিছো কাইলৈ বিজেপিত বৃহৎ যোগদান কাৰ্যসূচী ভূপেন বৰাৰ লগতে শ শ কংগ্ৰেছ নেতা কৰ্মীয়ে যোগদান কৰিব বিজেপিত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু তেওঁলোকৰ উপস্থিতিতে বৃহৎ যোগদান কাৰ্যসূচী শ শ নেতা কৰ্মীয়ে যোগ দিব বিজেপিত সূচনা জনাইছে মুহূৰ্তত বিজেপিত বৃহৎ যোগদান কাৰ্যসূচী কাইলৈ নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছত পদত্যাগৰ জোৱাৰ শ শ নেতা কৰ্মীয়ে যোগদান কৰিব বিজেপিত কাইলৈ কংগ্ৰেছে বিজেপিত যোগ দিব শ শ নেতা কৰ্মীয়ে ভূপেন বৰাৰ সৈতে যোগ দিব শ শ নেতা কৰ্মীয়ে নিৰ্বাচনৰ প্ৰাকখনত বৃহৎ যোগদান কাৰ্যসূচী কাইলৈ দিনৰ 10 বজাত বিজেপিত যোগদান কৰিব ভূপেন বৰাই আৰু ভূপেন বৰাৰ লগতে শ শ নেতা কৰ্মীয়ে যোগদান কৰিব ভূপেন বৰাৰ সৈতে যোগদান কৰিব ডক্টৰ সঞ্জু বৰুৱাই আৰু শ শ নেতা কৰ্মীয়ে যোগদান কৰিব কাইলৈ গেৰুৱা হৈ পৰিব বিজেপিৰ মুখ্য কাৰ্যালয়ত গেৰুৱা বসন পিন্ধিব ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব শ শ নেতা কৰ্মীয়ে যোগদান অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া কেন্দ্ৰীয় জ্যেষ্ঠ নেতা বৈজয়ন্ত জয় পাণ্ডা তেওঁলোকৰ উপস্থিতিত গেৰুৱা হ'ব শ শ কংগ্ৰেছ নেতা কৰ্মীয়ে কোন সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ভূপেন বৰাই সেও শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব কাইলৈ বৃহৎ যোগদান কাৰ্যসূচী কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব শ শ কংগ্ৰেছীয়ে কাইলৈ গেৰুৱা হৈ পৰিব শ শ কংগ্ৰেছী শ শ নেতা কৰ্মীয়ে যোগ দিব বিজেপিত বিজেপিৰ মুখ্য কাৰ্যালয়ত গেৰুৱা বসন পিন্ধিব ভূপেন বৰাই যোগদান অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ সভাপতি দিলীপ শইকীয়া কেন্দ্ৰীয় জ্যেষ্ঠ নেতা বৈজয়ন্ত জয় পাণ্ডা ২৬ নিৰ্বাচনৰ প্ৰাকখনত বিজেপিত বৃহৎ যোগদান কাৰ্যসূচী শক্তি বৃদ্ধি পাইছে বিজেপিৰ নিৰ্বাচনৰ প্ৰাকখনত ভূপেন বৰাই যোগদান কৰিব কাইলৈ 10 বজাত যোগদান কৰিব ভূপেন বৰা আৰু ভূপেন বৰাৰ লগতে ডাঙৰ ডাঙৰ নেতাই যোগদান কৰিব শ শ নেতা কৰ্মীয়ে যোগদান কৰিব বিজেপিত নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছত পদত্যাগৰ জোৱাৰ এফালৰ পৰা কাইলৈ কংগ্ৰেছে বিজেপিত যোগ দিব শ শ নেতা কৰ্মীয়ে যোগদান অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব বিজেপিৰ সভাপতি দিলীপ শইকীয়া কেন্দ্ৰীয় জ্যেষ্ঠ নেতা বৈজয়ন্ত জয় পাণ্ডা উপস্থিত থাকিব কোন সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ভূপেন বৰাই বিপুৰীয়া সমষ্টিৰ পৰা খেলিব নে ৰঙানদী সমষ্টিৰ পৰা খেলিব নে আন কোনোবা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেয়াও সিদ্ধান্ত গ্ৰহণ কৰা হ'ব উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছত পদত্যাগৰ জোৱাৰ এফালৰ পৰা শ শ নেতা কৰ্মীয়ে যোগ দিব বিজেপিত গেৰুৱা হৈ পৰিব গেৰুৱা বসন পিন্ধিব কাইলৈ বিজেপিত যোগদান কৰিব বৈজয়ন্ত জয় পাণ্ডা উপস্থিত থাকিব বিজেপিৰ সভাপতি দিলীপ শইকীয়া উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব আৰু ভূপেন বৰাই কোন সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব কাইলৈৰ দিনটোতেই সেয়া সিদ্ধান্ত গ্ৰহণ কৰা হ'ব জনাইছো ২৬ নিৰ্বাচনৰ প্ৰাকখনত শক্তি বৃদ্ধি পাইছে বিজেপিৰ নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছত পদত্যাগৰ জোৱাৰ উঠিছে কাইলৈ কংগ্ৰেছে বিজেপিত যোগ দিব শ শ নেতা কৰ্মীয়ে এক প্ৰকাৰ গেৰুৱা হৈ পৰিব শ শ নেতা কৰ্মীয়ে বিভিন্ন প্ৰান্তৰ পৰা শ শ নেতা কৰ্মীয়ে যোগদান কৰিব বিজেপিত ভূপেন বৰাৰ সৈতে কোন কোন ডাঙৰ নেতা যোগদান কৰিব বিজেপিত নিউজ ডেস্কত অধিক তথ্যৰ বাবে আমাৰ কাৰ্যবাহী সম্পাদক জ্যোতিদীপ বৈশ্যৰ ওচৰলৈ যাব বিচাৰিছোঁ তেওঁ জনাব সবিশেষ হয় কন্দপ্ৰসাদ চাওক এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ চৰ্চিত বিষয়টোৱে হৈছে যে কংগ্ৰেছ ত্যাগ কৰি একাংশ নেতাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব আৰু এয়া নিৰ্বাচনৰ একেবাৰে প্ৰাকক্ষণত হৈছে নিৰ্বাচনৰ দিন যিকোনো মুহূৰ্তত ঘোষণা হ'ব আৰু তাৰ পূৰ্বে এতিয়া কংগ্ৰেছৰ পৰা যথেষ্ট সংখ্যক নেতাই পদত্যাগ কৰিছে কাইলৈ ভূপেন বৰাই ইতিমধ্যে যোগদান কৰাটো সুনিশ্চিত হৈ পৰিছে ভূপেন বৰাক ইতিমধ্যে অমিত শ্বাহৰ লগত তেওঁৰ বৈঠক অনুষ্ঠিত হৈছিলে কাইলৈ যি যোগদান কাৰ্যসূচী দিলীপ শইকীয়া থাকিব বৈজয়ন্ত পাণ্ডা থাকিব আৰু তাতেই ভূপেন বৰাই যোগদান কৰিব আৰু চৰ্চা চলিছে ইয়াৰ পাছতে বিহপুৰীয়া সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হ'ব ভূপেন বৰা কিন্তু কেৱল ভূপেন বৰাই নহয় এই তালিকাখন যথেষ্ট দীঘলীয়া টাইম 8ৰ হাতত এক্সক্লুজিভ তালিকা আহি পৰিছে কাইলৈ প্ৰায় শতাধিক কংগ্ৰেছৰ নেতা কৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰিব আৰু তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব ভূপেন বৰাৰ সমানে সমানে এইবাৰ চৰ্চাত আহিছিলে উত্তৰ অসমৰ আন এগৰাকী যুৱ নেতা কংগ্ৰেছৰ যথেষ্ট চৰ্চিত যুৱ নেতা ডক্টৰ সঞ্জু বৰুৱা কিছুদিন পূৰ্বে তেওঁ কংগ্ৰেছ ত্যাগ কৰিছিলে গৌৰৱ গগৈ পাকিস্তানী লিংক সন্দৰ্ভত আৰু ডক্টৰ সঞ্জু বৰুৱাই ভাৰতীয় জনতা পাৰ্টীত তেখেতে কাইলৈ যোগদান কৰিব সেয়া একপথত সুনিশ্চিত হৈ পৰিছে ইতিমধ্যে সামাজিক মাধ্যমতো তেওঁ ইয়াৰ ইংগিত প্ৰকাশ কৰিছে কিন্তু আমাৰ হাতত অহা তথ্য অনুসৰি কেৱল সঞ্জু বৰুৱাই নহয়
কাইলৈ কেইবাগৰাকীও কংগ্ৰেছৰ জনজাতীয় নেতা তথা প্ৰদেশ কংগ্ৰেছৰ জনজাতীয় নেতা সমান্তৰালভাৱে প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন দায়িত্বত থকা কেইবাগৰাকীও নেতাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব বিশ্বনাথ কংগ্ৰেছত থকা যথেষ্ট সংখ্যক নেতা কৰ্মীয়ে কাইলৈ যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টিত আৰু কামৰূপ মেট্ৰ' আৰু কামৰূপ ৰুৰেল তাৰ পৰাও যথেষ্ট সংখ্যক নেতা কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব অৰ্থাৎ নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া কংগ্ৰেছ এৰি বিজেপিলৈ যোৱা যিটো ঢৌ সেয়া আৰম্ভ হৈছে ভূপেন বৰাৰ কথা মই ইতিমধ্যে উল্লেখ কৰিছোঁ ভূপেন বৰাই কৈছে যে বিগত 37-38 বছৰে কংগ্ৰেছত তেওঁ যি সন্মান পোৱা নাছিল বুলি উল্লেখ কৰিছে মাত্ৰ 37 মিনিটতে অমিত শ্বাহক সাক্ষাৎ কৰাৰ পিছত তেওঁ সেই কথা লাভ কৰিলে বুলি উল্লেখ কৰিছে গতিকে তাৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ থাকিব সঞ্জু বৰুৱাৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে তেখেতৰ পৰিয়াল কংগ্ৰেছৰ লগত জড়িত হৈ আছিল কিন্তু নেতা মন্ত্ৰী পুত্ৰ নোহোৱাৰ বাবে এতিয়া কংগ্ৰেছত থাকিব নোৱাৰে গতিকে তেখেত প্ৰদেশ কংগ্ৰেছৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদত আছিলে সিনিয়ৰ স্পোক্স পাৰ্চন আছিলে সমান্তৰালভাৱে যিখন কমিটি আছিলে নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ বাবে কমিটি গঠন কৰিছিলে কংগ্ৰেছে 26ৰ বাবে সেইখনৰ কেম্পেইন কমিটিৰ ভাইচ চেয়াৰমেন আছিলে গতিকে যিগৰাকীয়ে 2026ৰ দায়িত্ব দিয়া হৈছিলে ভাইচ চেয়াৰমেন আছিলে সেইগৰাকী নেতাও এতিয়া ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব ভূপেন বৰা নিজেই সেই দায়িত্বত আছিলে তেওঁ যোগদান কৰিব আৰু তাৰ লগতে কেইবাগৰাকীও প্ৰদেশ কংগ্ৰেছৰ জনজাতীয় নেতাই কাইলৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব প্ৰায় শতাধিক নেতাকৰ্মীয়ে যোগদান কৰিব আমাৰ লগত এই মুহূৰ্তত প্ৰায় 40ৰ ওচৰা-ওচৰি নেতাৰ তালিকা আহি পৰিছে যিসকলে কাইলৈ বিজেপিত যোগদান কৰিব গেৰুৱা বসন পিন্ধিব আৰু কংগ্ৰেছ ত্যাগ কৰিব ইয়াৰ লগতে কেইবাগৰাকীও নেতা এনেকুৱা আছে যি এপিচিচিৰ যথেষ্ট বিশেষ দায়িত্বত আছিলে কেইবাগৰাকীও ডেপুটি চিএমে যোগদান কৰিব বুলি জানিব পৰা গৈছে ভাৰতীয় জনতা পাৰ্টিত গতিকে স্বাভাৱিকতে কংগ্ৰেছৰ বাবে এই মুহূৰ্তত প্ৰত্যাহ্বান আছে যে কংগ্ৰেছ এৰি এজনৰ পিছত আন এগৰাকী নেতাই ভাৰতীয় জনতা পাৰ্টিলৈ গৈ আছে আৰু প্ৰশ্ন উত্থাপিত হৈছে এই নেতাসমূহৰ বিজেপিত যোগদানৰ লগে লগে উজনি অসম আৰু উত্তৰ অসমৰ যি ৰাজনৈতিক ক্ষেত্ৰত কংগ্ৰেছ কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হ'ব নেকি এই প্ৰশ্ন উত্থাপিত হৈছে আৰু এইদৰে কাইলৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি গেৰুৱা বসন পিন্ধিব প্ৰদেশ কংগ্ৰেছৰ বিশেষ দায়িত্বত থকা কেইবাগৰাকীও নেতাকৰ্মীয়ে কন্দৰ্প ধন্যবাদ আৰু মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা কাইলৈ 10 বজাত বিজেপিত যোগদান কৰিব ভূপেন বৰাই আৰু তেওঁ লগতে বিজেপিৰ মুখ্য কাৰ্যালয়ত গেৰুৱা বসন পিন্ধিব ভূপেন বৰাৰ লগতে শ নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰিব যোগদানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সভাপতি দিলীপ শইকীয়া কেন্দ্ৰীয় জ্যেষ্ঠ নেতা বৈজয়ন্ত জয় পাণ্ডা কোন সমষ্টিৰ পৰা ভূপেন বৰাই নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেয়াও সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বহুকেইগৰাকী শক্তিশালী জনজাতীয় নেতাও কাইলৈ অংশগ্ৰহণ কৰিব বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু 10 বজাত কাইলৈ শ নেতা কৰ্মীয়ে বিজেপিৰ কাৰ্যালয়ত যোগদান কৰিব বিজেপিত গেৰুৱা হৈ পৰিব এক প্ৰকাৰে শ নেতা কৰ্মীয়ে যোগ দিব বিজেপিৰ মুখ্য কাৰ্যালয়ত গেৰুৱা বসন পিন্ধিব ভূপেন বৰাই আৰু যোগদানত কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ সভাপতি দিলীপ শইকীয়া কেন্দ্ৰীয় জ্যেষ্ঠ নেতা বৈজয়ন্ত জয় পাণ্ডা কোন সমষ্টিৰ পৰা ভূপেন বৰাই নিৰ্বাচনত অৱতীৰ্ণ হ'ব জনাই আছে যে ৰঙানদী সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব নে বিহপুৰীয়া সমষ্টিৰ পৰা হ'ব নে আন সমষ্টিৰ পৰা তেওঁ নিৰ্বাচন খেলিব পাৰিব সেয়াও স্পষ্ট হৈ পৰিব ভূপেন বৰাৰ সৈতে ডাঙৰ নেতাই যোগদান কৰিব বিজেপিত ইতিমধ্যে কেইবাগৰাকীও জনজাতীয় নেতাইও যোগদান কৰিব বিজেপিত আৰু এক প্ৰকাৰে নিৰ্বাচনৰ প্ৰাকখনত শক্তি বৃদ্ধি পাইছে বিজেপিৰ আৰু কংগ্ৰেছ ত্যাগৰ জোৱাৰ উঠিছে আৰু বিজেপিত যোগদান কৰিব কাইলৈ শ কংগ্ৰেছ নেতাকৰ্মীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিতে সভাপতি দিলীপ শইকীয়া কেন্দ্ৰীয় জ্যেষ্ঠ নেতা বৈজয়ন্ত জয় পাণ্ডাৰ উপস্থিতিতে বৃহৎ যোগদান কাৰ্যসূচী কাইলৈ দিনৰ 10 বজাত বিজেপিত যোগদান কৰিব শ নেতাকৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব এক প্ৰকাৰে গেৰুৱা হৈ পৰিব শ নেতাকৰ্মী আৰু মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা কাইলৈ দিনৰ 10 বজাত বিজেপিত যোগদান কৰিব ভূপেন বৰাৰ লগতে শক্তিশালী নেতাই যোগদান কৰিব বিজেপিত শ নেতাকৰ্মীয়ে যোগ দিব বিজেপিৰ মুখ্য কাৰ্যালয়ত গেৰুৱা বসন পিন্ধিব কাইলৈ শ কংগ্ৰেছী নেতাকৰ্মীয়ে যোগদানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ সভাপতি দিলীপ শইকীয়া কেন্দ্ৰীয় জ্যেষ্ঠ নেতা বৈজয়ন্ত জয় পাণ্ডা আৰু কোন সমষ্টিৰ পৰা ভূপেন বৰাই নিৰ্বাচন খেলিব সেয়াও স্পষ্ট হৈ পৰিব কাইলৈৰ দিনটোতেই 32টা বছৰ কংগ্ৰেছত থকাৰ পিছত যে সন্মান নাপালে ভূপেন বৰাই 32 ঘণ্টাৰ ভিতৰতে পাইছোঁ বুলি কৈছিলে আৰু ভূপেন বৰাই এটা কথা নিশ্চিত কৰিছিলে যে ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ পিছতে 50% কংগ্ৰেছী নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰিব বুলি কৈছিলে কাইলৈ বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী আৰু কাইলৈৰ দিনটোত শ নেতা কৰ্মীয়ে শক্তিশালী নেতাই কাইলৈ বিজেপিত যোগদান কৰিব আৰু নিৰ্বাচনৰ প্ৰাকখনত বিজেপিৰ শক্তি বৃদ্ধি পাব